নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ সাংসদ ৰকিবুল হুছেইনক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ ৰূপহীহাটৰ নতুন বজাৰত ক্ৰিকেটৰ বেটেৰে প্ৰহাৰ কৰিছে ৰকিবুল হুছেইনক হেলমেট পৰিধান কৰি থকাৰ বাবে কোনোমতে প্ৰাণ ৰক্ষা পৰিল ৰকিবুল হুছেইন আৰু পুত্ৰ তানজিল হুছেইনৰ এখন স্কুটিৰে ঘটনাস্থলীৰ পৰা কোনোমতে প্ৰাণ লৈ পলায়ন কৰিছে সাংসদ গৰাকীয়ে ৰকিবুল হুছেইনৰ দেহৰক্ষী আৰু পুত্ৰকো গুৰুলকৈ প্ৰহাৰ কৰিছে দুৰ্বৃত্তই অসমৰ মুখ্যমন্ত্ৰীৰ ভিত্তিহীন দাবীক খণ্ডন কৰিলে USDMে বিশ্ববিদ্যালয়খনক প্ৰবঞ্চনাকাৰী বুলি অভিহিত কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্য খণ্ডন কৰিছে বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় USDMে 2011 চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা ইয়াৰ বিধিগত প্ৰমাণপত্ৰ শৈক্ষিক কৃতিত্ব আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত অৱদানৰ কথা উল্লেখ কৰিছে ভাৰতত টেসলাৰ কাৰখানা নিৰ্মাণক লৈ আপত্তি ট্ৰাম্পৰ মতে আমেৰিকাৰ প্ৰতি অন্যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বন্ধুত্ব আৰু ভাৰত আমেৰিকাৰ সুসম্পৰ্কক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ডোনাল্ড ট্ৰাম্পে পুনৰ বুজাই দিলে সেই কথা ট্ৰাম্পে ভাৰতত ইলন মাস্কৰ কোম্পানী টেসলাই ইলেক্ট্ৰিক গাড়ী নিৰ্মাণ কাৰখানা স্থাপন কৰাটো আমেৰিকাৰ স্বাৰ্থত অন্যায় আঘাত বুলি অভিহিত কৰিছে বিধানসভাত সৰব হৈ পৰিছে অখিল গগৈ কৈছে শিক্ষক নোহোৱাকৈয়ে বিদ্যালয় চলি আছে ৰাজ্যত অসমত এজনীয়া শিক্ষকৰ দ্বাৰা পৰিচালিত হৈ আছে 2295 খন প্ৰাথমিক বিদ্যালয় সদনত অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত জনালে শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আচৰিত ৰাজ্যত শিক্ষক নোহোৱাকৈ চলি থকা বিদ্যালয়ও আছে এতিয়া এই কথা উন্মোচিত হৈছে অসম বিধানসভাৰ মজিয়াত ৰাজ্যত শিক্ষক নোহোৱাকৈ চলি আছে 3খন বিদ্যালয় অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত ওলাইছে ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ বাস্তৱ স্বৰূপ পোহৰলৈ আহিছে ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহ কিদৰে চলি আছে তাৰ তথ্য বৃহস্পতিবাৰে সদনত বিধায়ক অখিল গগৈয়ে তৰা যুক্ত প্ৰশ্নত অসমৰ বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু উপযুক্ত শিক্ষক নিযুক্তিৰ প্ৰসংগ উত্থাপন কৰিছিল প্ৰশ্নৰ উত্তৰ দিয়ে শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু তাতেই বাস্তৱতা ওলাই পৰে ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ অৰ্থনীতি থানবান হৈ পৰা এক জটিল পৰিস্থিতিত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি তৰুণ গগৈয়ে অসমৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশ সুস্থ কৰি তুলিছিল মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ দক্ষতা সন্দৰ্ভত কোনেও প্ৰশ্ন উত্থাপন কৰা নাছিল যদিও শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ নিযুক্তি সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধী বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ কেইটামান পৃষ্ঠাক কেন্দ্ৰ কৰি কংগ্ৰেছ দল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক যিদৰে সমালোচনা কৰা হৈছে সেয়া দেখি মই হতচকিত হৈ পৰিছো বুলি মন্তব্য কৰিছে ভূপেন বৰাই লগতে ভূপেন বৰাই কৈছে মোৰ আজি এনেকুৱা লাগিছে যে ৰাজনীতি নকৰা হলেই ভাল আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই এই মন্তব্য কৰিছে ভূপেন বৰাই লগতে কৈছে যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পত্নী ডলি গগৈৰ নামত চাহ বাগিচা ৰিজৰ্ট প্ৰাইভেট স্কুল টিভি চেনেল বাতৰি কাকত ক্ৰয় কৰিব নোৱাৰা বাবে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ অপৰাধ হল নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুদ্ৰ সমালোচনা কৰি ভূপেন বৰাই কয় যে যিজন ব্যক্তিৰ আঙুলিত ধৰি হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ স্বৰ্গ সুখ লাভ কৰিলে সেইজন ব্যক্তিক মৃত্যুৰ 6 বছৰৰ পিছত বদনামী কৰাৰ বাবে ষড়যন্ত্ৰ কৰিলে অসমৰ সংস্কৃতিত এনে ঘটনা আগতে ঘটা নাই আৰু ইয়াৰ বাবে ভগৱানেও হিমন্ত বিশ্ব শৰ্মাক ক্ষমা নকৰে বুলি মন্তব্য কৰে
ভূপেন বৰাই লগতে কয় যে যিজন তৰুণ গগৈয়ে ব্যক্তিগত স্কুল নিৰ্মাণ নকৰি ৰাজহুৱা ষ্টেডিয়াম নিৰ্মাণ কৰিলে, হাতত বন্দুক লোৱা মানুহক দেশৰ ৰাষ্ট্ৰীয় পতাকাক চেলুট কৰিবলৈ শিকালে, ভাঙি যাবলৈ ধৰা অসমৰ অৰ্থনীতিক স্থিৰতা প্ৰদান কৰিলে, ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিব পৰা আন্তঃগাঁথনি সৃষ্টি কৰিলে, সেইজন ব্যক্তিক নিজস্ব ৰাজনৈতিক স্বাৰ্থত মৃত্যুৰ পিছতো খেদি ফুৰাটো বেদনাদায়ক। মুছলমানৰ পক্ষত এইবাৰ চন্দ্ৰবাবু নাইডু। মুছলমানৰ হিতৰ বাবে চন্দ্ৰবাবু নাইডুৰ ডাঙৰ সিদ্ধান্ত। অন্ধ্ৰপ্ৰদেশ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পবিত্ৰ ৰমজান মাহৰ পূৰ্বে 4 বজাতেই অফিচৰ পৰা ঘৰলৈ যাব পাৰিব মুছলমান কৰ্মচাৰীসকল। পবিত্ৰ ৰমজান মাহৰ বাবেই অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰমজান মাহৰ এমাহৰ ভিতৰত প্ৰত্যেকজন মুছলমান কৰ্মচাৰীয়ে 4 বজাতেই অফিচৰ পৰা ঘৰলৈ যাব পাৰিব। চেম্পিয়ন্স ট্ৰফিত আজি অভিযান আৰম্ভ কৰিব ভাৰতে। প্ৰথমখন মেচত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত। তেজপুৰত নামঘৰ উন্নয়ন সমিতিৰ আজব সিদ্ধান্ত। ভাগৱত পাঠৰ বাবে এঘৰীয়া হ'ল তেজপুৰৰ মাজগাঁও খৰাআতিৰ এটা পৰিয়াল। বাহিৰৰ ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি ভাগৱত পাঠ কৰাৰ বাবে পৰিয়ালটোক কৰিলে এঘৰীয়া। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়ালৈ ডাঙৰ সকাহ। মহীশূৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ ভূমি কেলেংকাৰী গোচৰত দোষমুক্ত। দোষী কৰিব পৰাকৈ কোনো প্ৰমাণ নথকাৰ কথা উল্লেখ কৰিলে কৰ্ণাটক লোকায়ুক্তই। এতিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া সকলো গোচৰৰ পৰাই মুক্ত হৈছে। আজি দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰেখা গুপ্তাই। দিল্লীৰ ৰামলীলা ময়দানত উপ ৰাজ্যপালে পাঠ কৰাব শপত বাক্য। 27 বছৰৰ অন্তত দিল্লীত বিজেপি পুনৰ ক্ষমতালৈ আহিছে। গতিকে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই লৈছে এক মাষ্টাৰ ষ্ট্ৰোক। 1998 চনত শেষবাৰৰ বাবে দিল্লীত বিজেপিৰ ক্ষমতা আছিল। তেতিয়া মুখ্যমন্ত্ৰী আছিল বিজেপিৰ সুষমা স্বৰাজ। কিন্তু সুষমা স্বৰাজৰ পিছত দিল্লীৰ ক্ষমতা যায় কংগ্ৰেছলৈ। এতিয়া 2025 চনত ক্ষমতালৈ আহি বিজেপিয়ে এক নতুন কৌশল লৈছে। সেয়া হৈছে ৰেখা গুপ্তাক মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰা। অৱশ্যে ৰেখা গুপ্তাৰ নাম ঘোষণাৰ পূৰ্বে বুধবাৰে সন্ধিয়ালৈকে দলৰ শীৰ্ষ নেতা পৰ্যবেক্ষকৰ দীঘলীয়া ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হয়। তাৰ পিছত দীঘলীয়া উৎসুকতাৰ অন্তত অৱশেষত ৰেখা গুপ্তাক বিজেপি বিধানসভাৰ নেত্ৰী হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পিছতেই দিল্লীত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হয়। এই মহান ব্যক্তিগৰাকীলৈ মন কৰক। আজি অসমৰ সকলোতকৈ ডাঙৰ হিন্দুত্ববাদী এইজন। গুজৰাট গেঙৰ ক্ষমতা গলে এখেত আকৌ কি বাদী হয় তাকে চাবলৈ অপেক্ষা কৰি আছে এতিয়া সকলো। এই মহাশয়েই আজিৰ ভাৰতৰ হিন্দুত্ববাদীৰ জীৱন্ত প্ৰতীক হয়। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে পংকজ দুৱাৰা। পংকজ দুৱাৰাই ফেচবুক পোষ্টত এইদৰে এটা সময়ত মূৰত টুপি লৈ মছজিদে ঘূৰা হিমন্ত বিশ্ব শৰ্মাৰ ফটো শ্বেয়াৰ কৰি কেইটামান কথা উল্লেখ কৰিছে। মই পুনৰ আপোনালোকক কৈছো, পংকজ দুৱাৰাই কৈছে এই মহান গৰাকীয়েই হ'ল আজি অসমৰ সকলোতকৈ ডাঙৰ হিন্দুত্ববাদী। গুজৰাট গেঙৰ ক্ষমতা গলে এখেত আকৌ কোনটো দললৈ যায় তাকে চাবলৈ অপেক্ষা কৰি আছো। এই মহাশয়েই হ'ল আজিৰ ভাৰতৰ হিন্দুত্ববাদীৰ জীৱন্ত প্ৰতীক। দোকানীয়ে আৰু বিক্ৰী কৰিব নোৱাৰিব গুটকা, পান মছলা আৰু নিচাজাতীয় বহু সামগ্ৰী। নিয়ম উলংঘা কৰিলেই দোকানীৰ বিৰুদ্ধে একশ্যন ল'ব আৰক্ষীয়ে। এইবাৰ ঝাৰখণ্ড চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুটকা, পান মছলা আৰু অন্যান্য বহু নিচাজাতীয় সামগ্ৰীক লৈ কোনো দোকানীয়ে ঝাৰখণ্ডত বিক্ৰী কৰিব নোৱাৰিব গুটকা, পান মছলা। নিয়ম উলংঘা কৰিলেই ঝাৰখণ্ডৰ চৰকাৰে গ্ৰহণ কৰিব পদক্ষেপ।